আজি মই লৈছোঁ এয়া কলমৌ শাক। এক মুঠি কিনি আনিছিলে দেউতাই, বজাৰত গৈছিলে। সেয়াই আজি ভাজি খাম। আমি কলমৌ বুলি কওঁ এইটো লতাটো। আপোনালোকে কি বুলি কয় জনাবচোন। বহুত ভাল লাগে খাই। আলু লৈ লৈছোঁ দুটা। বেছিকৈ নিদিওঁ আলু, কমকৈ দিম। কি ধুনীয়া ধুনীয়া এনেকৈয়ে কাটি দিওঁ। বুঢ়া পাতখিনি পেলাই দিম। এয়া ধুনীয়াকৈ কাটি মেলি হৈ গ'ল। এয়া কলমৌটো কাটি লৈছোঁ, এয়া আলু এনেকৈ সৰু সৰু চুটিকৈ কাটি লৈছোঁ, তেতিয়া সোনকালে সিজিব। এফালে কেৰাহী গৰম হৈ গ'ল। তাৰপিছত সেয়া আলু আৰু কলমৌখিনি ধুনীয়াকৈ ধুই মেলি এয়া লৈ লৈছোঁ। এতিয়া ভাজিম আৰু ইয়াতে পিঁয়াজ, তেজপাত, আদা, নহৰু পিচি লৈছোঁ। তেলতে দি দিম এতিয়া। ইয়াতে গোটেইখিনি দি ল'লোঁ। হালধি আৰু নিমখো একেবাৰে দি ল'লোঁ ইয়াতে। ইয়াতে ডিম লৈছোঁ। ডিম, বিলাহী, পিঁয়াজ, নিমখ, হালধি একেবাৰে দি ল'লোঁ। বেছি একো নাই দিয়া, ইমানেই দিছোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ম এতিয়া। ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল। বিলাহী আৰু ডিম লগত আমলেট বনালে খুব ধুনীয়া লাগে খাই, ভাল লাগে। সেইবাবে বিলাহী এটা দি ল'লোঁ। এয়া এফালে খাবলৈ হ'ল। এয়া ভাজি, কলমৌ আলু ভাজি। তাৰপিছত ডিমখিনি আমলেট নহ'লে আকৌ দেই, এনেকৈয়ে বিলাহী দি এনেকৈয়ে ভাজি দিলোঁ, গুড়ি কৰি দিলোঁ গোটেইখিনি। এতিয়া এনেকাই খাবলৈ হ'ল আৰু খাম এতিয়া। ভাত খাই মেলি এইফালে মায়ে কাপোৰ বৈ আছে। এয়া চাদৰ লগাইছোঁ। দুজনীয়ে লগ লাগি পাঁচখন লৈছোঁ আৰু। এয়া কেনেকৈ লাগিছে চাদৰটো? মোৰ কাৰণে ভালে লাগিছে। ঘৰ দিয়া বনাইছোঁ। এয়া চিন পালেহে আৰু এখন হ'ব আৰু অকণমান বোলে মানে হৈ যাব। মায়ে ওলাই দিলে, এতিয়া মই ববলৈ লৈছোঁ। এয়া আকৌ ইফালে গধূলি হ'লেই নহয়, এইফালে দেউতাই মাংস আনি দিলে। এইফালে লৈছোঁ ব্ৰইলাৰ মাংস, এয়া ভাজিব লৈছোঁ। তাতে আদা নহৰু পিছা। দিলোঁ তেজপাত। তাৰপিছত এয়া আদা নহৰু জিৰাখিনি পিছা ইয়াতে দি দিওঁ তেলতে। ইয়াতে হালধি নিমখ দি ল'লোঁ একেবাৰে।
ধুনীয়াকৈ সিজিছে আৰু মাংসটো অকণমান সিজাৰ পিছত মই এতিয়া আলু দি দিম। ধুনীয়াকৈ লৰাই দিয়াৰ পিছত এতিয়া আৰু ঢাকন মাৰি থৈ দিম। আৰু এইফালে ধুনীয়াকৈ আলুখিনি সিজাৰ পিছত মই এতিয়া এই বিলাহীখিনি দি দিম। আলুখিনি সিজাৰ পিছতহে দিছোঁ দেই বিলাহীখিনি। নহ'লে আলুখিনি নিসিজাৰ পিছতে বিলাহীখিনি দি দিলে মানে আলুখিনি সিজিবলৈ অকণমান টান হয়। আকৌ ইফালে বিলাহী দি এক ঢাকন দিয়াৰ পিছত মই এতিয়া অকণমান পানী দিম ইয়াতে। এয়া সিজিছে আৰু বিলাহীখিনিও ইয়াতে অকণমান পানী দি দিম। ধুনীয়াকৈ পানী চানী দি দিলোঁ। এতিয়া আৰু ধুনীয়াকৈ সিজিবলৈ দিম। এতিয়া আমাৰ এতিয়া ভাত চাত খাবলৈ হ'ল আৰু দেই। সেয়া পিছত সিজাৰ পিছত লাই পাত দি দিলোঁ ধুনীয়াকৈ। বিলাহী আলু মাংস সিজাৰ পিছত লাই পাতখিনি দিলোঁ। সেয়া ধোঁৱা ওলাইছে গৰম গৰম। এতিয়া খামেই আৰু বেলেগ একো নবনালোঁ, এটাই চব্জি বনালোঁ, এনেকৈয়ে খাম। এইফালে দেউতাক ভাত দিব লৈছোঁ। এয়া বহি আছে। গোটেইখিনি বহি আমি এনেকৈয়ে খাম এতিয়া ভাত। ভাত খাই মেলি হৈ গ'ল। এতিয়া আমি শুবলৈ বিচনাত আহিলোঁ। আজিলৈ গুড নাইট, বাই বাই। আকৌ পিছত লগ পাম দেই।